কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে লাখপতি বাইদেউ আঁচনিৰ পত্ৰ গ্ৰহণ কৰিছে চৰকাৰে তাৰ পিছতে এতিয়া লাখপতি বাইদেউ হতে দিব লাগিব ইন্টাৰভিউ দিব লাগিব লাখপতি বাইদেউ সকলে এতিয়া ইন্টাৰভিউ দিব লাগিব ডাঙৰ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো পুনৰ উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে লাখপতি বাইদেউ সকলে এতিয়া ইন্টাৰভিউ দিব লাগিব ইতিমধ্যে চৰকাৰে লাখপতি বাইদেউ আঁচনিৰ পত্ৰসমূহ গ্ৰহণ কৰিছে তাৰ পিছতে এতিয়া লাখপতি বাইদেউ সকলে দিব লাগিব ইন্টাৰভিউ আমি জনাই যোৱাৰ চেষ্টা কৰিছো লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা লাখ লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন সকলো কথা বৰ্ণনা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই যোৱাৰ চেষ্টা কৰিছো লাখপতি বাইদেউ আঁচনিৰ ধন আপোনালোকে কেনেকৈ লাভ কৰিব সেই সকলো বৰ্ণনা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা লাখপতি বাইদেউ আঁচনিৰ পত্ৰ ইতিমধ্যে চৰকাৰে জমা লৈছে ইয়াৰ পিছতে চৰকাৰে অনুষ্ঠিত কৰিব এটা সাক্ষাৎকাৰ মহিলাসকলৰ কেইটা সন্তান এই প্ৰশ্ন কৰিব চৰকাৰী বিভাগে এতিয়া লাখ লাখ লাখপতি বাইদেউ হ'বলৈ বিচৰা মহিলাসকল সাজু হ'বৰ সময় হৈ গ'ল কিয়নো এতিয়া লাখপতি বাইদেউ সকলক লৈ এতিয়া চৰকাৰে অনুষ্ঠিত কৰিব এটা সাক্ষাৎকাৰ মহিলাসকলৰ কেইটা সন্তান এই প্ৰশ্ন কৰিব চৰকাৰী বিভাগে ৩টা ৪টা সন্তান থাকিলে কোনো চিন্তা নাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন আমি জনাই দিবলৈ চেষ্টা কৰিছো আপোনালোকে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন কিদৰে লাভ কৰিব তাৰো বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপোনালোকে যেতিয়া এই সাক্ষাৎকাৰ দিব তাৰ পিছতে আপোনালোকৰ বেংকৰ একাউণ্টত জমা হ'ব ১০,০০০ টকা এই ১০,০০০ টকাৰ সদ্ব্যৱহাৰ কৰিব লাগিব মহিলাসকলে ১০,০০০ টকাৰে হাঁহ কুকুৰা অথবা সৰু দোকান দিয়ক মহিলাসকলে তাৰ বাবে এতিয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰা মহিলাসকলে পুনৰবাৰ লাভ কৰিব ২৫,০০০ টকা আৰু যিয়ে ২৫,০০০ টকা চৰকাৰে সেই লাখপতি বাইদেউ হ'বলৈ যেহেতু দিব তেওঁলোকে ঘূৰাই দিব নালাগে ১২,৫০০ টকা বাকি ১২,৫০০ টকা বেংকক উভতাই দিব লাগিব অৱশ্যে বেংকক ইয়াৰ বাবে কোনো ধৰণৰ সুদ দিব নালাগে ইয়াৰ পিছতো কোনো লাভপতি নহয় কিয়নো চৰকাৰে পুনৰ দিব ১০,০০০ টকা অসমৰ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাক এতিয়া লাখপতি কৰা হ'ব আমি ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো এটা অতি ভাল খবৰ কিয়নো অসমৰ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাক এতিয়া লাখপতি কৰিব চৰকাৰে লাখপতি কৰিব আমি জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়া চৰকাৰে প্ৰথমে সেই মহিলাসকলৰ সাক্ষাৎকাৰ ল'ব আৰু সাক্ষাৎকাৰ লোৱাৰ পিছতে মহিলাসকলৰ বেংকৰ একাউণ্টত ১০,০০০কৈ টকা সোমাব ১০,০০০কৈ টকাৰে হাঁহ কুকুৰা অথবা সৰু দোকান দিয়ক মহিলাসকলে বুলি এতিয়া আহ্বান জনাইছে ভাল কাম কৰা মহিলাসকলে পুনৰবাৰ লাভ কৰিব ২৫,০০০ টকা আৰু সেই ২৫,০০০ টকাৰ ১২,৫০০ টকা ঘূৰাই দিব নালাগে বাকি ১২,৫০০ টকা বেংকক উভতাই দিব লাগিব অৱশ্যে ইয়াৰ বাবে বেংকক কোনো ধৰণৰ সুদ দিব নালাগে জনাই যোৱাৰ চেষ্টা কৰিছো লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা লাখ লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন সকলো কথা বৰ্ণনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনাব বিচাৰিছো সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি ৪টা ৫টা থাকিলে দিগদাৰ হ'ব আৰু ৩-৪টালৈকে মই মিলাই ল'ম হ'ব গতিকে যি নহওক এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি ১০,০০০ টকা সোমাই যাব হ'ল এতিয়া ১০,০০০ টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বুলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই ১০,০০০ টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা ২,০০০ মান দিবহে লাগে ঠিক আছে হ'বনে এই ১০,০০০ টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম
কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বোৱক, সৰু দোকান দিয়ক, নহলে 10-10 হাজাৰ টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক। যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25 হাজাৰ টকা বেংকৰ একাউণ্টত দিম। এই 25 হাজাৰ টকাৰ 12.5 হাজাৰ বেংকক ঘূৰাই দিব লাগিব, 12.5 হাজাৰ ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে, সুদটো চৰকাৰে দি দিব। 12.5 হাজাৰ টকাও চৰকাৰে দিব, মাত্ৰ 12.5 হাজাৰ টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35 হাজাৰ। এতিয়া এখন তালেদিতো তাল নাবাজিব, দুখন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35 হাজাৰ টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20 হাজাৰ টকা পিছত আমি আকৌ বেংকত সোমাই দিম। কিন্তু লাখপতি